ডাক্তৰ সুৰজিত গিৰিৰ লগত কথা পাতিছো আৰু ডাক্তৰ সুৰজিত গিৰিক মই আমাৰ ফিনৰ পৰা মই বিধায়ক হিচাপে ক'বলগীয়া সকলোবিলাক কথা কৈছো যিগৰাকী মেজিষ্ট্ৰেটে আমাৰ সৰ্বভাৰতীয় পৰ্যায়ৰ বিশেষজ্ঞ সৰ্প বিশেষজ্ঞ যদিও তেওঁ মানে আপোনালোকে সকলোৱে জানে তেওঁ আসলতে ডিপাৰ্টমেণ্টটো যদিও আপোনাৰ হেৰি কি বুলি কয় এইটো এনাস্থেচিয়া কিন্তু তেখেত এজন সৰ্প বিশেষজ্ঞ আৰু বহুত মানুহৰ প্ৰাণ বচাইছে সুৰজিত গিৰিক এই সময়ত আমাৰ জিলাখনৰ কাৰণে খুব প্ৰয়োজনীয় মানুহ গতিকে সুৰজিত গিৰি ডাঙৰীয়াক যি অপমান কৰিছে তাৰ ওপৰত মই এনকুৱাৰী কৰিবৰ কাৰণে ডিচিক জনাম আৰু কোনো পধ্যে যাতে সুৰজিত গিৰিয়ে আমাৰ শিৱসাগৰ এৰি যাব নালাগে সৰ্প দৰ্শনকণত মৃত্যু হোৱা মানুহৰ নহলে সংখ্যা বাঢ়ি যাব আৰু সেইকাৰণে মই যিগৰাকী মেজিষ্ট্ৰেটে এই কাম কৰিছে তেখেতক মই এনেকুৱা কাম নকৰিবলৈ ভৱিষ্যতত আহ্বান জনাইছো আৰু সুৰজিত গিৰিৰ লগত কথা পাতি বিষয়টোৰ মীমাংসা কৰিবৰ কাৰণে ডাক্তৰ গিৰিৰ লগত কথা পাতি মীমাংসা কৰিবৰ কাৰণে মই মেজিষ্ট্ৰেট গৰাকীক আহ্বান জনাইছো আৰু নহলে আৰু এনকুৱাৰী কৰিব লাগিব একচন হ'ব সেইকাৰণে মই তেখেতক সোনকালে কথা পাতি শেষ কৰিবৰ কাৰণে আহ্বান জনাইছো আৰু গিৰি ডাঙৰীয়াকো মই অনুৰোধ জনাইছো যে তেখেতে হাৰ্ট হ'ব নালাগে কোনোবাই বেয়াকে ক'লে বুলিয়ে ৰাইজৰ প্ৰতি তেখেতৰ যিটো দায়বদ্ধতা আছে কমিটমেণ্ট আছে সেইটোৰ পৰা হৈ যাব নালাগে ডাক্তৰ সুৰজিত গিৰিৰ লগত কথা পাতিছো আৰু ডাক্তৰ সুৰজিত গিৰিক মই আমাৰ ফিনৰ পৰা মই বিধায়ক হিচাপে ক'বলগীয়া সকলোবিলাক কথা কৈছো যিগৰাকী মেজিষ্ট্ৰেটে আমাৰ সৰ্বভাৰতীয় পৰ্যায়ৰ বিশেষজ্ঞ সৰ্প বিশেষজ্ঞ যদিও তেওঁ আপোনালোকে সকলোৱে জানে তেওঁ আসলতে ডিপাৰ্টমেণ্টটো যদিও আপোনাৰ হেৰি কি বুলি কয় এইটো এনাস্থেচিয়া কিন্তু তেখেত এজন সৰ্প বিশেষজ্ঞ আৰু বহুত মানুহৰ প্ৰাণ বচাইছে সুৰজিত গিৰিক এই সময়ত আমাৰ জিলাখনৰ কাৰণে খুব প্ৰয়োজনীয় মানুহ গতিকে সুৰজিত গিৰি ডাঙৰীয়াক যি অপমান কৰিছে তাৰ ওপৰত মই এনকুৱাৰী কৰিবৰ কাৰণে ডিচিক জনাম আৰু কোনো পধ্যে যাতে সুৰজিত গিৰিয়ে আমাৰ শিৱসাগৰ এৰি যাব নালাগে সৰ্প দৰ্শনকণত মৃত্যু হোৱা মানুহৰ নহলে সংখ্যা বাঢ়ি যাব আৰু সেইকাৰণে মই যিগৰাকী মেজিষ্ট্ৰেটে এই কাম কৰিছে তেখেতক মই এনেকুৱা কাম নকৰিবলৈ ভৱিষ্যতত আহ্বান জনাইছো আৰু সুৰজিত গিৰিৰ লগত কথা পাতি বিষয়টোৰ মীমাংসা কৰিবৰ কাৰণে ডাক্তৰ গিৰিৰ লগত কথা পাতি মীমাংসা কৰিবৰ কাৰণে মই মেজিষ্ট্ৰেট গৰাকীক আহ্বান জনাইছো আৰু নহলে আৰু এনকুৱাৰী কৰিব লাগিব একচন হ'ব সেইকাৰণে মই তেখেতক সোনকালে কথা পাতি শেষ কৰিবৰ কাৰণে আহ্বান জনাইছো আৰু গিৰি ডাঙৰীয়াকো মই অনুৰোধ জনাইছো যে তেখেতে হাৰ্ট হ'ব নালাগে কোনোবাই বেয়াকে ক'লে বুলিয়ে ৰাইজৰ প্ৰতি তেখেতৰ যিটো দায়বদ্ধতা আছে কমিটমেণ্ট আছে সেইটোৰ পৰা হৈ যাব নালাগে